ঘটনাটো হৈছে আমি বহুত আমাৰ বিজেপি বিশ্বনাথ বিজেপিয়ে আমি মানে 3-4 দিনৰ পৰা আমি ফ্লেগখিনি আমি লগাইছোঁ। এইখিনি এৰিয়াত সব জায়গাতে ফ্লেগটো খোলা নাই, খালি এই নগদা চেণ্টাৰৰ পৰা এইখন ৰাস্তা আছে 11 কিলোমিটাৰ আমাৰ ডেলাইশ্ৰীলৈকে, তাতে আমি 2-3 দিন আগৰ পৰা আমি সব ৰাস্তাৰ ওপৰত বান্ধি থৈছে। এইটো এক্সাম্পল হিচাপে সেইটো যেনেকৈ বান্ধিছে যে এইটোৱে আছে আৰু এতিয়া মাত্ৰ বিজেপি ফ্লেগটো, বাকী ইয়াতো আছিলে আজি ৰাতিৰ ভিতৰত মানে খুলিলে, আৰু তাৰ আগতো আছিলে, মানে সব জায়গাত আমি 7-8খনমান জায়গাত তেনেকৈ আছিলে, আৰু এনেকৈ আমি জাগা জাগা আমি বান্ধিছিলোঁ। এইটো কোনে খুলিছিলে বুলিতো আমি ডাইৰেক্টে আমি নাম নলওঁ, কাৰণ যোনবিলাকে খুলিছে আমি জানো, অন্তৰত আমি আছোঁ, আৰু যেনিবা মনত আমি ভাবি লৈছোঁ। তাৰমানে এইবিলাক ঘটনা বহুতবাৰ আগৰ পৰা আমি 10-15-20 বছৰৰ পৰা আমি এই অঞ্চলত দেখি আছোঁ। ঘটনাটো এইখিনি এৰিয়াতে হৈ থাকে, এই নগদা নদুৱাৰ অঞ্চলটো আৰু না, আগতে নদুৱাৰ বুলি কয়, এইখিনি অঞ্চলতে আমি দেখিবলৈ পাই থাকে। মানে তাৰমানে এইখিনি মানুহে মানে কামখিনি মানে নেতৃত্ব লোৱা লিডাৰখিনি তাৰে ইহঁতৰ ভিতৰতে কোনোবা এজন আছে। এতিয়া উদাহৰণ হিচাপে যদি কোনোবাই যদি খুলিছে অকল বিজেপিকে টাৰ্গেট কৰি কি কাৰণত খুলিল নহয় জানো, আৰু ফ্লেগটো লৈ বিজেপি ফ্লেগটো লৈ শংকিত কিয় হৈছে? আমিতো ভাবিছোঁ ইয়াতে বিটিআৰ যিটো ইলেকশ্যন, বিজেপি পাৰ্টিও খেলক, এজিপিও খেলক, কংগ্ৰেছো খেলক, আৰু UPPLও খেলক, BPFও খেলক, তো বাকী দলবিলাকৰ ফ্লেগটো তাত খোলা হোৱা নাই, অকল বিজেপিক টাৰ্গেট কৰি। তাৰমানে শংকিত নেকি মানে যে এইবাৰ যে মানে বিজেপিয়ে যে বিটিআৰ গঠন কৰিব, যিখিনি এইখন ইলেকশ্যনত যে আমি জিকিম, এইটো শংকিত নেকি? আৰু চাওক, আমি আৰু ইয়াত ইলেকশ্যনটো আমি ইয়াৰ ভোটটো 13,883, তাৰমানে 14,000 চামথিং। ইয়াতে খুব বেছি আমাৰ ফুল হ'ব 8,500 পৰা 9,500 ফুল হ'ব। এটা পাৰ্টিয়ে যদি 2,000-3,000কেও যদি ভাগ কৰে, তাৰমানে এইটো ভোটটোৰ লগত আমি নিজৰ ভিতৰত এই টাইপৰ মানে কাকবা টাৰ্গেট কৰি ইলেকশ্যন খেলাটো ঠিক নহয়। কাৰণ আমি মানে আমি ইয়াৰ পৰা ভোটটো জাষ্ট মানে ছাপৰ্ট হিচাপেহে আমি দিব পাৰিম। কোনোবা ৰাজনীতি দল কিমান পাব? খুব বেছিকৈ বেছি 2,000-3,000 পাব। আমিতো বিজেপি হিচাপে এইখিনি এৰিয়াত বৰ্তমানলৈকে আমি 22টা বুথ কমিটি আছে, মানে আমাৰ 21জনীয়াকৈ হ'লেও আমাৰ মানে, আৰু আমাৰ পেৰেণ্টছ বডিবিলাকত আছে, মণ্ডলৰ ডিষ্ট্ৰিক্টত আছে, 500 ওপৰত আমাৰো আছে, 500 ইনটু 1500 এনেই আছে। 1500 মানুহে কি ঘৰে ঘৰে গৈ আমি আৰু 1,000-2,000 আমি কালেকশ্যন নকৰিব নেকি? সেইকাৰণে আমি ভাবিছোঁ শান্তিপূৰ্ণভাৱে ইলেকশ্যনটো পাৰ কৰাটো ভাল। তাৰমানে যোৱাবাৰ ইলেকশ্যনবিলাকৰ যিবিলাক ঘটনাবিলাক ইয়াত ঘটি থাকে, পুনৰবাৰ যাতে নঘটে। আমিতো ভাবিছিলোঁ এইখন নিৰ্বাচনত যেন ইয়াতে পুলিচ প্ৰশাসন যাতে ঘূৰিবলগীয়া নহয়, কিন্তু আমি যিটো দেখিছোঁ এতিয়াতো আমিতো উপায় নাই, মানে পুলিচ প্ৰশাসনে মানে অকণমান নজৰ ৰাখিবলগীয়া হ'ব। কাৰণ যোনে হওক, যোন ৰাজনীতিক দলে হওক, ইয়াত মানে কাৰো ফ্লেগ তেনেকৈ আঁতৰাব নালাগে, কাৰণ চবকে সন্মান দিব লাগে। কাৰণ ইলেকশ্যন হয়তো, ইলেকশ্যনটো আজি আছে কালি নাই, হয়নে নহয়? 1 মাহ পিছত মানে ইলেকশ্যন খতম হৈ যাব, তাৰপিছত এইজন মানুহকে লগ পাম, সেইজন মানুহকে আমি লগ পাম, তেতিয়াতো আৰু কি? তেতিয়াতো আমি আকৌ একেখন চাহ হোটেলতো আমি সোমাব লাগিব, একেখন গেলামাল দোকানতে বজাৰ কৰিব লাগিব। ইমান মানে গুৰামি কৰি ইলেকশ্যন খেলিবলৈ নাপায়। মই কোনো ৰাজনীতি দলক মই নাম কৰি নকওঁ, মই তেখেতসকলক মই আহ্বান জনাম, আমিও নিজৰ পাৰ্টি যদি আমাৰ মানুহে ফেচবুকে হওক কিবাই হওক বেয়া লিখা পৰা আঁতৰি থকাটো ভাল। তেখেতসকলক মই আহ্বান জনাম যে ভৱিষ্যতে আজিৰ পৰা যেন এইখন কামটো আৰু হ'ব নালাগে। যদি সেইটো হয় ৰাইজে আমাক চাথ দিব, তেতিয়া এইজন মানুহক আমি একশ্যন ল'বলৈ বাধ্য হ'ব। থেংক ইউ।